আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ ভাৰতীয় জনতা পাৰ্টীৰ দৰং জিলাৰ নিৰ্দেশত বা সাংসদ মহোদয় দিলীপ শইকীয়া বা প্ৰক্ষেপিত প্ৰাৰ্থী দৰং ওদালগুৰিৰ তেখেতৰ নিৰ্দেশনা মৰ্মে আমি দৰং ওদালগুৰি লোকসভা সমষ্টিত 2226টা বুথত একেলগে জনতা পাৰ্টীৰ পতাকা উলিয়াবলৈ আমি যি প্ৰচেষ্টা হাতত লৈছিলোঁ তাৰে ব্যতিক্ৰম নহৈ আমি আজিও ইয়াত আমাৰ দেৱানন্দ গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত 225 নম্বৰ বুথত আমি বুথ সভাপতি গৃহত আজি আমি পতাকা উত্তোলন কৰিবলৈ আহিছোঁ। মই মণ্ডল সভাপতি হিচাপে তেখেতক সংগ দি তেখেতৰ লগত তেখেতৰ দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে আজি এই অনুষ্ঠানটো মই কৰিলোঁ। ইয়াৰ পৰাই আজি এটা আমি বাৰ্তা দিব বিচাৰিছোঁ যে সমগ্ৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত আমি এই গণেশগুৰি মণ্ডলৰ সভাপতি হিচাপে থাকি আমি আমাৰ অন্তৰ্গত বুথৰ পৰা সৰ্বাধিক ভোট যোৱাবাৰ দিয়াৰ লেখীয়াকৈ আমি এইবাৰ দিবৰ কাৰণে আমি চেষ্টা কৰিম। এইটো আমাৰ বুথ সভাপতি আৰু আমাৰ দলীয় কাৰ্যকৰ্তাসকলে সংকল্প লৈছে। গতিকে এইটো আমাৰ কাৰণে দিলীপ শইকীয়া মহোদয়ৰ কাৰণে বা আমাৰ মোদী গভমেণ্টৰ কাৰণে খুব ভাল লগা কথা হ'ব। আমি ডেভেলপমেণ্টৰ স্বাৰ্থত আমি এইখিনি কৰিছোঁ। সদায় আমাক উন্নয়ন লাগে, উন্নয়নৰ স্বাৰ্থতে আমি তেখেতক আমি এই দলৰ ছাপোৰ্টত বা আমাৰ যিসকল কাৰ্যকৰ্তা ওলাই আহিছে সেই কাৰ্যকৰ্তাসকলে এইখিনি কৰিবলৈ উদ্যোগ হৈছে। প্ৰত্যেকে নিজৰ নিজৰ গৃহত আজি পতাকা উত্তোলন কৰিব। আজি যিহেতুকে কেন্দ্ৰীয়ভাৱে আমি সভাপতি ঘৰত আমি কৰিলোঁ, ইয়াৰ লগে লগে আমি প্ৰতিগৰাকী ব্যক্তিয়ে সদস্যসকলে তেখেতসকলৰ ঘৰত গৈ নিজে নিজে এখন পতাকা এখেতক উলিয়াব। আজি সমগ্ৰ দেশতে ঠিক হোৱা নাই। আমি 4 নম্বৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত সাংসদ মহোদয়ৰ নিৰ্দেশনা মৰ্মে তেখেতৰ এইটো প্ৰথম হৈছে আমাৰ অসমৰ